হেল্ল' গাইজ ৱেলকাম বেক টু মাই এনাডাৰ মিনি ব্লগ। আজিও মই ঘৰতে আছোঁ কাৰণ আজি লাচিত দিৱস, সেইকাৰণে মই ঘৰতে আছিলোঁ আৰু ঘৰত থাকিলেতো কাম বন কৰিবই লাগিব। সেইকাৰণে যিখিনি বাকী পৰ্দাখিনি আছিলে সেইখিনিও মই ধুবলৈ উলিয়ালোঁ। তাৰ মাজতে দেখিছে ন, মহাশয় এজন আহিছে মোক চাবৰ কাৰণে, কাৰণ মই কাম কৰিছোঁ নে নাই কৰা। আৰু তাৰ মাজত মই বজাই দিলোঁ গান, কাৰণ গান নুশুনিলেতো কাম কৰিব নোৱাৰি। তাৰপিছতে পেট পূজাটো কৰি দিলোঁ, কাৰণ খাই বৈ ল'লেহে কাম কৰিবলৈ পাৰি। তাৰপিছত মই পৰ্দাখিনি কি ষ্টাইলত ধুইছোঁ দেখিছে নাই, কাৰণ গোটেইখিনি যদি এনেকৈ দি দিওঁ নহয় তাৰ গোটেই হুকখিনি এৰাই যায়। সেইকাৰণে মই এনেকৈ ডাং এডালত ভৰাই মেলি এইটো ষ্টাইলত পৰ্দাখিনি ধুলোঁ। তাৰপিছতে আকৌ আহি গ'লোঁ নিজৰ চাফাই অভিযানত, কাৰণ বহুতেই মকৰা জাল হৈ আছিলে, সেইখিনিও চাফা কৰি ল'লোঁ। তাৰপিছতে আমাৰ ইয়াক দেখিছে কেনেকৈ শুই আছে, কাৰণ ইমানেই ঘূৰ টোপনি মাৰে, সি ৰাতিও শুৱে দিনতো শুৱে, কিনো সি আৰু চুৰ ধৰিব সিহে জানে। আৰু তাৰ মাজতে আমাৰ মাকো চুলিখিনি কালাৰ কৰি ল'লোঁ। আকৌ ভণ্টিক ক'লোঁ এপল এটা কাট, সেয়াও খাই লওঁ, কাৰণ এইখিনি কাপোৰ আকৌ ধুবলৈ আছেই। ধোৱাৰ পিছত আমাৰ গা পা ধুই আজৰি হৈ আহিলোঁ। আৰু ভণ্টিক দেখিছে নাই, বেছিতে ষ্টাইল মাৰি মাৰি মোক দেখুৱাই আছে। তাৰপিছত তাই আনিলে মিমি, সেয়া মিমিখিনি তাইয়ে বনালে, তাই মই খালোঁ। তাৰপিছত মোৰ টিউশ্যনৰ পোৱালীকেইটা আহিলে, দুইটাই বহি ইমানেই লেকচাৰ মাৰিছে, দুটা ডন খালি, ইটোৱে মুখলৈ চাবই নোৱাৰে, অকল ডন লাগিছে। তাৰপিছত মই পঢ়াই দিলোঁ। আকৌ আমাৰ মাহীহঁত আহিছিলে, এইটো হৈছে আমাৰ মাহী অকণমানি পোৱালিটো, সি টুপুক টাপাককৈ আহি আছে মোৰ ওচৰলৈ খোজকাঢ়ি কাঢ়ি। আৰু তাৰপিছত মই আঙুলিটোত যে দুখ পাইছিলোঁ দেখিছে নাই, আঙুলিটো কেনেকৈ গেলি গৈছে, ইমানেই বিষ হৈছে নহয়। তাৰপিছত টিউশ্যনৰ পোৱালিটোৱে আনিছিলে হেপী ডেণ্ট, গোটেইখিনি খাই বৈ আজৰি কৰিলোঁ। আজিলৈ আহোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।